হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আজি বহুত দিনৰ মূৰত পুনৰবাৰ ভিডিঅ'ৰ মাজলৈ ঘূৰি আহিছোঁ ঠিক আছে আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 11 চেপ্টাৰৰ নামটো হৈছে পেৰিমিটাৰ এণ্ড এৰিয়া সপ্তম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 11 এই অধ্যায়ৰ আমি অধ্যায়টোৰ নাম হৈছে আমাৰ পৰিসীমা আৰু কালি এই অধ্যায়ৰ আমি এক্সাৰসাইজ 11 পইণ্ট এক্সাৰসাইজ এয়া দেখিছানে 11.2 question number 6 or পৰা question number 10 মানে শেষৰ সোৱা আৰু question number 10 লাষ্টলৈকে আমি সলভ কৰিম ইয়াৰ আগৰ ভিডিও এটাতে এটো এক্সাৰসাইজৰ আমি question number 1 or পৰা question number 5 লৈকে সলভ কৰি থৈছো ইয়া জাস্ট পৰৱৰ্তী আগৰ ভিডিওটো আছিলে এই ভিডিওটো তোমালোকে চাই লবা তেতিয়া এইখিনি তোমালোকে বুজি পাবা ঠিক আছে আহা আজিৰ ভিডিওটো আৰম্ভ কৰো আৰম্ভ কৰিছো আজি আমাৰ প্ৰথমটো প্ৰশ্ন question number 6 এ কৈছে আমাক The length of side of square is 3 meter and the radius of circle is 7 meter. Find the difference of perimeter of the square and the circumference of the circle. অসমীয়াটো পঢ়িছো এটা বৰ্গৰ বাহু দিশ 3 মিটাৰ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ 7 মিটাৰ বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ পৰিধিৰ মাজত পাৰ্থক্য কিমান মিটাৰ হ'ব উলিয়াব লাগে তো তোমালোকে কথাটো বুজি পাইছা চাগে এটা বৰ্গ মানে আমি জানো এটা চতুৰ্ভুজ যত সকলোবোৰ বাহু সমান তো ইয়াৰ বাহুৰ মান কিমান 3 মিটাৰ বুলি কৈছে গতিকে প্ৰতিটো বাহুৰ মানে 3 মিটাৰেই হ'ব কাৰণ বৰ্গৰ ডেফিনেশনটো এটো যে সকলোবোৰ তাৰ বাহু যোগবোৰ সমান হয় লগতে আমাক এটা বৃত্ত দিছে ঠিক আছে বৃত্তটো এটা এই বৃত্তটোৰ যেটো ব্যাসাৰ্ধ ইয়াৰ মান দিছে ব্যাসাৰ্ধ আমাক দিছে 7 সেন্টিমিটাৰ দিছে 7 মিটাৰ দিছে হৈ গল এটা আমাক কি ক'ব লাগে যে এই দুটাৰ বৰ্গটোৰ পৰিসীমা পেৰিমিটাৰ আৰু বৃত্তটোৰ সাৰকামফাৰেন্স সি বুলি লিখিছো দে এটো পি লিখিছো সি লিখিছো বৰ্গৰ যেটো পৰিসীমা হ'ব আৰু বৃত্তৰ যেটো পৰিসীমা হ'ব হে দুটাৰ বৃত্তৰ পৰিসীমা বুলি নকয় এটো বৃত্তৰ পৰিধি বুলি কয় বৃত্তৰ পৰিধি যেটো হ'ব হে দুটাৰ মাজত আমাক কি উলিয়াব লাগে পাৰ্থক্য উলিয়াব লাগে উদাহৰণ এটা দিছো যেনিবা এই বৰ্গটোৰ পৰিসীমা ফৰ্মুলা লগাই মিলি পালো বুলি ইয়াৰ বোলে 12 পালো উদাহৰণ দিছো দে এতিয়া আকৌ বুলি মই বৃত্তটোৰ বোলে ব্যাসাৰ্ধ উলিয়ালো ব্যাসাৰ্ধটো আছে এটো ব্যাসাৰ্ধটো মানে লগাই মিলি আমি ইয়াৰ কি উলিয়ালো আমি পৰিধি উলিয়ালো ধৰিলো বোলে ইয়াৰ পৰিধি বোলে মই 50 পালো উদাহৰণ দিছো দেই এতিয়া দুটা মাজত যেটা পাৰ্থক্য উলিয়াম পাৰ্থক্যটো হঠাই কি হয় যে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি উলিয়া হয় ধৰিলো বোলে এটো যেন 5 আৰু 8 এই দুটা সংখ্যাৰ পাৰ্থক্য কি বুলি ক'লে আমি কি বুলি ক'ব লাগিব 8 - 5 কৰিব লাগিব ঠিক আছে যাৰ মানটো কি হয় 3 হয় মানে পাৰ্থক্যটো এই দুটা মাজত পাৰ্থক্যটো কিমান হ'ব 3 হ'ব ঠিক আছে তো একেদৰে আমি ওপৰৰ প্ৰশ্নটো উভতি গৈছো আমাৰ নিজৰ প্ৰশ্নটোলে মই কি কৈছিলো যে উদাহৰণ হিচাপে আমাৰ এই যে বৰ্গটোৰ বোলে পৰিসীমা 12 পালো বৃত্তটোৰ পৰিসীমা 50 পালো গতিকে দুটাৰ মাজত পাৰ্থক্যটো কি হ'ব 50 বিয়োগ 12 হ'ব যেটো ইয়াৰ উত্তৰ হ'ব এটো হ'ব এই দুটাৰ মাজত পাৰ্থক্য ঠিক আছে গতিকে আমি আমাৰ কাম কি হ'ব এই দুটাৰে আমি কি কৰিলম মানে বৰ্গ আৰু বৃত্তৰ আমি বৰ্গৰ পৰা পৰিসীমা বৃত্তৰ পৰা পৰিধি আমি বেলেগে আমি উলিয়াই লম ঠিক আছে গতিকে সলিউশন লিখি পিনি প্ৰথমে আমি লিখিম গিভেন বুলি লিখিম কত কিনো কাৰ কি দিয়া আছে এখিনি আমি এটা আগতে উল্লেখ কৰি লম তো আমাক দিয়া আছে বৰ্গৰ সাইডটো বাহুৰ যোগটো গতিকে সাইড অফ স্কয়াৰ মান দিছে আমাক 3 মিটাৰ একেদৰে আমাক বৃত্তটোৰ ৰেডিয়াস দিছে গতিকে ৰেডিয়াস ব্যাসাৰ্ধ দিছে মানে অফ সার্কেল ইজ ইকুয়াল টু 7 মিটাৰ এটা আমি প্ৰথমে মানে স্কয়াৰৰ বৰ্গৰ পৰিসীমা উলিয়াম পেৰিমিটাৰ উলিয়াম গতিকে পেৰিমিটাৰ অফ স্কয়াৰ তো আমি আগতে পাই আছো যে বৰ্গ এটা পৰিসীমা কেনেদৰে উলিয়া হয় তাৰ ফৰ্মুলাটো হৈছে 4 ইনটু সাইড হয় না নহয় 4 ইনটু সাইড মানে কি 4 ইনটু যত সাইডৰ মানটো কিমান দিছে 3 দিছে ইজিকেল লিখিব 12 মিটাৰ আমি কি পালো স্কয়াৰৰ পৰিসীমা 12 পালো একেদৰে আমি এটা কি উলিয়াম সারকামফারেন্স উলিয়াম সার্কুলার ঠিক আছে সারকামফারেন্স অফ সার্কেল ইজ ইকুয়াল টু কি হয় ফর্মুলা আমি তো পাই আছো এটো হৈছে 2 পাই r গতিকে 2 ইনটু পাই মানে 22/7 r মানে আমাক দিছে 7 ৰেডিয়াসৰ মান 7 মিটাৰ দিছে গতিকে আমি 7 লিখিলো ইয়াতে 7 আৰু 7 কাটিব আলটিমেটলি হ'ব কি 2 পূৰণ 22 যাৰ মানটো হ'ব 44 মিটাৰ ঠিক আছে এটা চোৱা মই আগৰ কোৱা নিচিনা হল এটা চোৱা এই বৃত্তটোৰ আমি পৰিসীমা কিমান পালো 12 পালো আৰু সারকামফারেন্সটোৰ সারকামফারেন্স পৰিধি আমি কিমান পালো
42 পালোঁ এতিয়া ইয়াৰ দুটা পাৰ্থক্যটো কি হ'ব এই ডাঙৰটো বা সৰুটো বিয়োগ কৰিব লাগিব হয়নে নহয় এতিয়া আমাৰ এটা পালোঁ 44 42 নহয় 44 এটা পালোঁ 12 গতিকে পাৰ্থক্য বুলি ক'লে কি হ'ব লাগিব ডাঙৰটো বা আমি সৰুটো বিয়োগ কৰি দিম গতিকে ডিফাৰেন্স therefore এনেকৈ লিখিব লাগিব আৰু ডিফাৰেন্স between perimeter of square and circumference of circle is equal to কি হ'ব আমাৰ কি আছিল এইটো আমাৰ কি হ'বগে এতিয়া আলটিমেটলি circumference of circle minus circle of circumference ডাঙৰ যে circumference of circle minus perimeter of square হৈ গ'ল এটা য'ত নেকি circumference of circle ভ্যালু 44 মিটাৰ মাইনাস আৰু স্কয়াৰ এইটো বাৰু 12 মিটাৰ যাক এটা আমি বিয়োগ কৰিলে কি হ'ব 32 মিটাৰ এইটো হৈছে আমাৰ আনসাৰ এবাৰ চাই ল'ব পাৰা তোমালোকে ঠিক আছে আমি এটা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে লিখিছোঁ সমাধান প্ৰথমে আমি দিয়া আছে বা আৰম্ভ কৰিম দে চিত্ৰত ওপৰত আছে আৰু চিত্ৰটো তোমালোকে চাই ল'বা দিয়া আছে বৰ্গৰ বাহু 3 মিটাৰ ঠিক আছে বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে আমাক 7 মিটাৰ গতিকে আমি প্ৰথমে এটা এটা কৰি ল'ম বৰ্গৰ পৰিসীমা উলিয়াম বৰ্গৰ পৰিসীমা কিমান 4 পূৰণ বাহু য'ত 4 পূৰণ 3 হ'ব ইজিকেল আমাৰ হ'ব 12 মিটাৰ একেদৰে বৃত্তৰ পৰিধি হ'ব বৃত্তৰ পৰিধি ইজিকেল কি হ'ব 2 পাই r 2 পূৰণ 22/7 ইনটু r মানে 7 দিয়া আছে আমাক 7 7 কেনসেল থাকিলে কি 2 পূৰণ 22 যাৰ মানটো হ'ব 44 মিটাৰ হৈ গ'ল ৰবা এটা জায়গাটো উলিয়াই লম ঠিক আছে এতিয়া চাবা আমাক উলিয়াব লাগে কি বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ পৰিধিৰ পাৰ্থক্য ন পাৰ্থক্য ঠিক আছে পাৰ্থক্য ইজিকেল কি হ'ব বৃত্তৰ পৰিধি বিয়োগ বৰ্গৰ পৰিসীমা তো বৃত্তৰ পৰিধি কিমান 44 মিটাৰ বৰ্গৰ পৰিসীমা 12 মিটাৰ য'ত মানটো কি হ'ব 32 মিটাৰ এইটো হৈছে আমাৰ আনসাৰ চাই লও এবাৰ আকৌ এবাৰ এতিয়া আহিছো কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 তে কৈছে আমাক ৰুনিমা made a circle with a 44 centimeter string find the diameter of the circle if a square is made with the same string then what will be the length of each side of the square ঠিক আছে এটা বৰ ধুনীয়া প্ৰশ্ন ৰুনিমাই 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডাল লৈছিল আৰু ইয়াক বৃত্ত আকৃতিৰ ভাঁজ দিছিল বৃত্তটোৰ ব্যাস কিমান সেন্টিমিটাৰ হ'ব একেডাল তাৰেৰে যদি এটা বৰ্গ আকৃতি ভাঁজ দিয়া হয় তেন্তে বৰ্গটোৰ প্ৰত্যেকৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ঠিক আছে এটা প্ৰশ্নটো এনেকুৱা ধৰণৰ ভালকৈ বুজিলা এডাল এডাল হৈছে তার হয় না নহয় তোমালোকে জানা তার কি হয় ফ্লেক্সিবল মানে যাক আমি বেন্ড কৰিব পাৰোঁ এডাল হৈছে তার ঠিক আছে এই তারডালৰ দৈৰ্ঘ্য বোলে 44 সেন্টিমিটাৰ আছিল ঠিক আছে ইয়াক কি ক'লে ৰুনিমা বোলা ছোৱালীজনীয়ে
বেন কৰি পিনি কি কৰিলে এটা বৃত্ত বনাইলে এটা তোমালোকে মোক এটা কথা ভালকৈ মন কৰিবা এই তাঁৰডাল মুঠ দৈৰ্ঘ্য কিমান আছিলে 44 সেন্টিমিটাৰ আছে তা এই একেডাল তাৰকে ৰুণিমাই বেন কৰি পিনি কি কৰিলে এটা বৃত্ত কৰিলে গতিকে এই বৃত্তটোৰ পৰিধি কিমান হ'ব কোৱাচোন এই বৃত্তটোৰ পৰিধি মানে গোটেইটো বৃত্তটোৰ এই গোটেই বৰ্গ বৃত্তটোত গোটেই তাৰটোৱে সোমাই আছিলে আৰু গোটেই তাৰটোৰ দৈৰ্ঘ্য কিমান আছিলে 44 সেন্টিমিটাৰ আছিলে গতিকে এই বৃত্তটোৰ পৰিধি কি হ'ব পৰিধিটো কি হ'ব বৃত্তটোৰ পৰিধিটো হ'বগৈ 44 সেন্টিমিটাৰ কথাটো নিশ্চয় বুজিছা তাৰমানে বৃত্তৰ পৰিধি মানে কি এই বৃত্তটোৰ বাউণ্ডাৰীটো হয়নে নহয় আৰু বৃত্তটো এইটো গোটেই বনাইছে কিহৰ দ্বাৰা তাৰটো দ্বাৰা আৰু তাৰটোৰ টোটেল দিশ কিমান আছিলে 44 সেন্টিমিটাৰ আছিলে গতিকে এই বৃত্তটোৰ পৰিধি কি হ'ব 44 সেন্টিমিটাৰ হ'ব তাৰপৰা ইয়াৰ পৰা আমি কি উলিয়াম এটা বৃত্তটোৰ পৰা আমি কি উলিয়াম ডাইমিটাৰ মানে কি কয় ব্যাস আমি উলিয়াব ব্যাসটো আমি উলিয়াম ঠিক আছে তো কথাটো নিশ্চয় বুজি পালা গতিকে এইখিনি মুছি লৈছোঁ মই এনেকৈ লিখা সলিউশন length of string no string কেনেকৈ লিখা আছে চাই লৈছোঁ string is equal to 44 centimeter এনেকৈ লিখা হ'ল since the circle যিহেতু মানে বৃত্তটো stringৰটো দ্বাৰা বনাইছে circle is made by string therefore the perimeter of circle is equal to হ'ব আমাৰ 44 সেন্টিমিটাৰ তো পাইছানে এডাল তার আছিলে এই তারডালৰ 44 সেন্টিমিটাৰ আছিলে ইয়াকে টানি বেন কৰি পিনি এটা বৃত্ত বনাইলে গতিকে এই বৃত্তটোৰ পৰিধি কিমান হ'ব 44 সেন্টিমিটাৰেই হ'ব হৈ গ'ল ইমান দিলে বুজিছা আৰু ইমানখিনি কোৱাৰ পিছত নিশ্চয় বুজি পাইছা তোমালোকে এটা আমি জানো perimeter of circle is equal to কি হয় 2 pi r হয় ফৰ্মুলা মতে হয় না নহয় এটা perimeter of circle আমরা জানো কিমান এটো 44 is equal to 2 pi মানে 22/7 into r হৈ গ'ল is equal to 44 is equal to কি হ'ব এফালে এই দুটা ফৰ্ম কৰিলে 44 into r হ'ব by 7 হৈ গ'ল এই দুটা মাজত 7 টো হৰণ কৰি আছে ফেলাইলে কি হ'ব 44 into 7 is equal to কি হ'ব 44 into r এতেকে r ৰ মানটো কি হ'ব কোৱাচোন 44 into 7 by 44 হবে 44 এফাল গুছি আহিলে হয়নে গতিকে 44 আৰু 44 কেনসেল চাবা দেই এতেকে r ৰ মানটো হ'ব 7 সেন্টিমিটাৰ চোৱা তো বৃত্তটোৰ ব্যাসাৰ্ধ মান কিমান হৈ গ'ল 7 সেন্টিমিটাৰ এটা আমাক উলিয়াব লাগে কি ডাইমিটাৰ ব্যাসে উলিয়াব কৈছে হয়নে নহয় গতিকে বৃত্তটো ব্যাস উলিয়াব কৈছে না গতিকে চোৱা আমি জানো আকৌ since diameter is equal to কি হয় 2 into r হয় ঠিক আছে d is equal to 2 into r ৰ মান পালো 7 is equal to 14 সেন্টিমিটাৰ therefore এনেকৈ লিখিব লাগিব যে diameter of circle is 14 সেন্টিমিটাৰ হৈ গ'ল এটা আমাৰ প্ৰশ্নটোৰ প্ৰথম অংশ আছিল প্ৰথম পাৰ্টটো আছিল এটা আমি এনেদৰে কৰিলো ঠিক আছে আকৌ দেখাম নেক্সট পাৰ্টটো কি হৈছে এই একেডাল তাৰেৰে ঠিক আছে তাৰটো যেহেতু ফ্লেক্সিবল হয় এই একেডাল তাৰেৰে কি কৰিলে তাৰটো কিমান 44 সেন্টিমিটাৰ দেই এটা মনত ৰাখিবা আৰু এই একেডাল তাৰেৰে কি কৰিলে হেতে আকৌ মানে ৰুণিমাই কি কৰিলে ইয়াক এটা কি কৰিলে বৰ্গ বনাইলে তো চোৱা যদিও বৰ্গ বনালে গতিকে গোটেই তাৰটো এই গোটেই বৰ্গটোত কি আছে গোটেই তাৰডাল সোমাইছে গতিকে এই বৰ্গটোৰ পৰিসীমা কি হ'ব পেৰিমিটাৰটো হ'বগৈ আৰু 44 সেন্টিমিটাৰে হ'ব গতিকে আকৌ নেক্সট লিখিব since the একে আগতে লিখিব লাগিব the square is ইয়াত again লিখি ল'বা again লিখি ল'বা again since the square is made by string therefore এটা কি হ'ব therefore perimeter of string is equal to কিমান হ'ব is equal to হ'ব আমাৰ 44 সেন্টিমিটাৰ ঠিক আছে এটো হ'ব perimeter of string is 44 সেন্টিমিটাৰ কাৰণ গোটে মানে এই perimeter of string নহয়ও perimeter of square কিনো লিখিছো ন perimeter of square কি হ'ব 44 সেন্টিমিটাৰ হ'ব ইয়ালৈকে ঠিকে আছে কাৰণ যেটো বৰ্গটোকে আমাৰ এই তাৰডালে বনাইছিলে আৰু তাৰডালত জোখটো আছিল 44 গতিকে ইয়াৰ perimeter হ'ব 44 আকৌ আমি জানো perimeter of square
ইজ ইকুৱেল টু হয় আমাৰ 4 ইনটু সাইড এটা আমাৰ ফৰ্মুলা হয় হয়নে নহয় এতেকে পেৰিমিটাৰ স্কয়াৰ কিমান 44 সেন্টিমিটাৰ ইজ ইকুৱেল টু 4 ইনটু সাইড গতিকে সাইড বাহুৰ মানটো কি হ'ব সাইড ইজ ইকুৱেল টু কি হ'ব 44/4 4 গুণ 4 4 লগতো 11 বাৰ এতেকে ইয়াৰ যেটো বাহুৰ দৈৰ্ঘ্য কিমান পাব 11 সেন্টিমিটাৰ লাষ্টত আমি লিখি ল'ব লাগিব therefore length of side of square is equal to 11 সেন্টিমিটাৰ এনেদৰে আমি কৰি উলিয়াব লাগিব ঠিক আছে তো বৰ্গটোৰ আমি বাহুৰ মানটো কিমান পালো 11 সেন্টিমিটাৰ পালো তা প্ৰথম পাইবা ভালকে চাই লোৱা এই চিত্ৰটো বাৰু থাকক বাৰু বুজি পাব কাৰণে প্ৰথমে চাই লোৱা এবাৰ এটো প্ৰথম চোৱা আমাৰ এনে ডায়ামিটাৰ উলিয়াছো এটো এই ৰেডিয়াস লাগে চাই লোৱা ৰেডিয়াস লাগে চাই লোৱা ঠিক আছে পাইলে ভিডিওটো পজ কৰি লবা তোমালোকে প্ৰয়োজন সাপেক্ষে এটো পিছৰ চোৱা তারপর এটা আমার নেক্সট চাই লোৱা ঠিক আছে আমি এটা অসমীয়া কাৰণে লিখিম প্ৰথমে দিয়া আছে বা আৰম্ভ কৰিব লাগিছিল ন প্ৰথমে আমি সমাধান তো দিয়া আছে আমাক তার ডালৰ দৈৰ্ঘ্য ইজিক্যাল কিমান 44 সেন্টিমিটাৰ আকৌ যেহেতু বৃত্তটো তার ডালৰে নিৰ্মিত ঠিক আছে এনেকে লিখিলে মিলাই লিখিলে হলো নিৰ্মিত নে দন্তিয়াত হ'ব জানো নিৰ্মিত দন্তিয়াত হ'ব নেকি ন এটাকে কি হ'ব বৃত্তৰ পৰিধি হ'ব বৃত্ত এটাকে বৃত্তৰ পৰিধি ইজ ইকুৱেল টু হ'ব 44 সেন্টিমিটাৰ আমি জানো বৃত্তৰ পৰিধি মানে কি বৃত্তৰ পৰিধি মানে ফৰ্মুলাটো আমি জানো বৃত্তৰ পৰিধি ইজ ইকুৱেল টু 2 পাই আর হয় পরিধির মানটো পালো 44 সেন্টিমিটার 2 ইনটু 22/7 ইনটু আর মান নাজানো আমি আৰু উলিয়াম ব্যাসাৰ্ধ উলিয়াম মানে এটাকে এফালে কি 44 ইজ ইকুৱেল টু কি হ'ব 22 2 পূৰণ 22 হলে 44 ইনটু r ইনটু 7 হয় না নহয় এফালে 7 টো এফালে আহিব 44 ইনটু 7 ইজ ইকুৱেল টু 44 ইনটু r যত r ৰ মানটো কি হ'ব 44 ইনটু 7/44 44 কেনসেল থাকিলে কি r ইজ ইকুৱেল কি পালো 7 সেন্টিমিটার এটা তো r মানে আছে ব্যাসাৰ্ধ আমাৰ উলিয়াব লাগে ব্যাস আমি জানো ব্যাস d ইজ ইকুৱেল টু কি হ'ব 2 ইনটু r হয় যত 2 ইনটু r ৰ মান পালো 7 ইজ ইকুৱেল টু 14 সেন্টিমিটার লাষ্টত আমি লিখিম এটাকে বৃত্তৰ ব্যাস ইজ ইকুৱেল টু কি হ'ব 14 সেন্টিমিটার ঠিক আছে নেক্সট আকৌ লিখিম আকৌ বুলি কৈ লিখিম আকৌ ঠিক আছে আকৌ আমি এটা মানে আকৌ এই তাৰডালকে আকৌ কি বনালে এটা বৰ্গ এটা বনাইলে ঠিক আছে একেডাল তাৰকে আকৌ কি কৰিলে যেহেতু এটো ফ্লেক্সিবল তার হয় এটা কি কৰিলে বৰ্গ বনাইলে ওটাকে যেহেতু বৰ্গটো তার ডালেৰে নিৰ্মিত এটাকে বৰ্গৰ পৰিসীমা কি হ'ব বৰ্গৰ পৰিসীমা কি হ'ব 44 সেন্টিমিটাৰেই হ'ব আকৌ বৰ্গৰ পৰিসীমা এটা সূত্ৰ এটা আছে নহয় ফৰ্মুলা এটা আছে এই ফৰ্মুলা মতে আমি যাম তাৰ পৰা আমি বৰ্গৰ বাহুৰ মান তুলিয়াম হয় না নহয় বৰ্গৰ পৰিসীমা কি হয় 4 পূৰণ বৰ্গৰ বাহু হয় গতিকে বৰ্গৰ পৰিসীমা 44 যদি হয় 4 পূৰণ বাহু হ'ব তো বাহুৰ মানটো কি হৈ যাবগে 44/4 4 গুণ 4 4 লগ এটো 11 বাৰ এটাকে বাহু ইজ ইকুৱেল কি হ'ব 11 সেন্টিমিটাৰ হৈ গ'ল therefore এটা কি হ'ব therefore বৰ্গৰ বাহুৰ জোখ বুলি লিখিছো দেই লেন্থ ইজ ইকুৱেল কি হ'ব 11 সেন্টিমিটাৰ এইটো আছে ইয়াৰ আনসাৰ প্ৰশ্নটো প্ৰথমবাৰ তোমালোকে চাই ল'ব পাৰা মই প্ৰথমবাৰ দেখাই দিছো অসমীয়াটো
এইটো আমাৰ প্ৰথম বৃত্তৰ চোৱা এইটো আমাৰ বৰ্গ ঠিক আছে যাম এতিয়া আমি নেক্সট প্ৰশ্ন এইটো হৈছে কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 টো কি কৈছে চাবা দেই the diameter of wheel of vehicle is 98 centimeter the distance between the vehicle will cover when the wheel rotated 300 times এখন গাড়ী চকাৰ ব্যাস 98 centimeter চকাটোৰ 30 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব হেতু নিৰ্ণয় কৰিব কৈছে ঠিক আছে এনেকুৱা প্ৰশ্ন এটা আমি ক'ত পাইছিলে নেকি ৰবা দেই তিন হ'ব বাৰু চোৱা এটা চকা ঠিক আছে চকা গাড়ী চকাটো কি বৃত্ত আকৃতি হয় না ইয়াৰ ব্যাস দি আছে আমাক কিমান দি আছে ব্যাস এইটো ডায়ামিটাৰ কিমান দিছে আমাক 98 সেন্টিমিটাৰ দিছে ইয়াৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াই লম হয় না নহয় তো এই চকাটো যদি চাবা দেই কিমান বাৰ ঘূৰিলে 30 বাৰ যদি 300 বাৰ যদি ঘূৰে তেন্তে কিমান দূৰত্ব কভাৰ কৰিব ইয়াৰ এটা কথাটো এনেকুৱা ধৰণৰ হয় চোৱা চকাটো যদি এপাক যদি ঘূৰে এইটো চকা মানে এই চকাটো যদি এপাক ঘূৰা মানে কি কাটি দিছো মই যেনেবা এপাক ঘূৰা মানে কি এইটো একটা চক্কৰ মৰা হয় না তাৰ মানে কি হ'ব এপাক ঘূৰা মানে কি হয় বৃত্তটোৰ এটা পৰিধি হয় এইটো ভালকৈ মনত ৰাখিবা যদি তোমালোকে কনফিউজ পাইছা এইটো বস্তু মনত ৰাখিবা যে চকা এটা যদি এপাক যদি ঘূৰে তেন্তে চকাটোৰ বৃত্তটো যিমান পৰিধি হয় ইমান দূৰত্ব লাগে ধৰি লওক বোলে বৃত্তটোৰ পৰিধি বোলে 90 সেন্টিমিটাৰ মই উদাহৰণ দিছো দে বা 100 সেন্টিমিটাৰ বৃত্তৰ পৰিধি বোলে আমি এই বৃত্তৰ পৰিধিটো উলিয়াই লৈ যাম ফৰ্মুলা মতে উলিয়াই বোলে 100 সেন্টিমিটাৰ পালো বৃত্তৰ পৰিধি এটা পালো 100 সেন্টিমিটাৰ তেতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ব যদি বৃত্তটোৱে যদি চকাটোৱে যদি এক পাক যদি ঘূৰে যেটো চকাটো বৃত্ত আকৃতিৰ এই চকাটোৰ পৰিধি বোলে 100 সেন্টিমিটাৰ যদি হয় ই যদি এক পাক যদি ঘূৰে মাটিত তেন্তে হি মানে 100 সেন্টিমিটাৰ দূৰত্ব কি কৰিব কভাৰ কৰিব একেদৰে যদি দুই পাক যদি ঘূৰে কি কৰিব এখৰ লগত দুই পন কৰিব তেতিয়া হি কি এপাক কিমান সেন্টিমিটাৰ দূৰ যাব 200 সেন্টিমিটাৰ যাব এনেদৰে তিনি পাক ঘূৰিলে 300 সেন্টিমিটাৰ চাৰি পাক ঘূৰিলে 400 সেন্টিমিটাৰ হয় নে নহয় তো কথাটো এনেকৈ ভালকৈ বুজি লোৱা যে এটা চকাই যদি এক পাক যদি ঘূৰে তাৰ দূৰত্বটো কিমান হ'ব বৃত্তটোৰ মানে চকাটোৰ পৰিধিৰ সমান হ'ব ঠিক আছে এটা আমাৰ চকা এটা দিছে তাৰে আমাক ব্যাস দিছে ঠিক আছে বাৰু ব্যাসৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াই লম তাৰ হেতু আমাৰ প্ৰবলেম নাই কাৰণ আমি ফৰ্মুলা জানো ব্যাসৰ আধা ব্যাসাৰ্ধ গতিকে আমি এটো উলিয়াই লম তাৰ পৰা আমি কি কৰি দিম এই চকাটোৰ আমি প্ৰথমে পৰিধি উলিয়াম আৰু পৰিধি যেটো ওলাব এটো এক পাক চকাৰ ঘূৰাৰ দূৰত্ব তাৰ পৰা যেটো এটো কেপাক ঘূৰিছে 30 পাক ঘূৰিছে গতিকে তাক আমি কি কৰি দিম সৰি 30 পাক নহয় 300 পাক ঘূৰিছে তাক আমি কি কৰি দিম 300 ৰে আমি পূৰণ কৰি দিম আৰু 300 ৰে পূৰণ কৰি যেটো উত্তৰ হ'ব এক পাক ঘূৰাৰ যেটো দূৰত্বৰ লগত 300 পাকটো যেটা আমি পূৰণ কৰিম হেতু হ'ব ইয়াৰ টোটাল দূৰত্ব এটাকে এনে কি কৰিব লাগিব এতিয়া এইটো চিত্ৰটো বাৰু ৰাখি দিয়া বাৰু এইটো ৰাখি দিছো এইটো চকাটো যেনেবা ইয়াৰ ব্যাসাৰ্ধ দিছে গিভেন এইবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইবোৰ ভাল প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব তোমালোকৰ পৰীক্ষাত কি কৈছো মই এতিয়া গিভেন ন তো ডায়ামিটাৰ দিছে আমাক ডায়ামিটাৰ অফ এ হুইল যেটো নেকি আমাৰ হুইলটো এটা কি বৃত্তাকৃতি হয় ইজ আমাস 98 সেন্টিমিটাৰ দিছে চাগে ন সেন্টিমিটাৰ এটা ইয়াৰ পৰা আমি কি উলিয়াই লম ৰেডিয়াস উলিয়াই লম আমি জানো ৰেডিয়াস ইজ ইকুৱেল টু কি হয় হাফ অফ ডায়ামিটাৰ গতিকে হাফ ইনটু ডায়ামিটাৰ কিমান 98 তো এইটো কাটাকাটি হ'ব এইটো কি হ'ব 46 হ'ব ন 46 হ'ব নে কি 46 নহয় এইটো 49 হ'ব সৰি 49 গতিকে এইটো কি হ'ব 49 সেন্টিমিটাৰ তাৰ মানে চকাখনৰ ব্যাসাৰ্ধ কিমান 49 সেন্টিমিটাৰ এটা আমি উলিয়াম চাবা আমি লিখিম যে sorry circumference of circle is equal to hobo circumference of circle is circle bracket of wheel যেহেতু আমাৰ চকা হয়তো wheel is equal to কি হ'ব 2 pi r হয়নে 2 into pi মানে 22/7 r মানে কিমান পাইছো আমি 49 হৈ গ'ল এটা কাটাকাটি কৰো 7 গুণ 7 তো 7 বাৰ এটো বাৰ গ'ল থাকিলে কি 2 পূৰণ 22 44 পূৰণ
7 যাৰ মানটো হ'ব 7 4 গুণ 28 ৰ 8 সকলোলে 2 এফালে 28 কে 308 সেন্টিমিটাৰ তাৰ মানে চকাটোৰ পৰিধি আমি কেন পালো 308 এটা চাবা দেই এনেকৈ হ'ব এটা চাবা ভালকৈ মন দিবা তাৰ মানে চকাটোৰ পৰিধি পালো 308 এটা আমি এনেকৈ লিখিম ডিসটেন্স covered by wheel in one round ঠিক আছে মানে এক রাউন্ড ঘুৰিলে চকাটোৱে কিমান দূৰত্ব কভাৰ কৰে এটো লিখিছো ইজ ইকুৱেল টু কিমান হ'ব এটো ইকুৱেল টু হয় ডায়ামিটাৰ পেৰিমিটাৰ অফ সাৰকামফাৰেন্স অফ সাৰ্কুল কথাটো ভালকৈ বুজিলা মানে চকাটোৱে এক চক্কৰ মানে এক ৰাউন্ড ঘুৰিলে তাৰ দূৰত্ব কিমান দূৰত্ব কভাৰ কৰে তাৰ এই বৃত্ত মানে চকাটোৰ পৰিধিটো সমান চকাটোৰ এটা পৰিধি আমি পাই থৈছো কিমান 308 পাই থৈছো গতিকে আমি লিখিম এটা ডিসটেন্স কভাৰ বাই হুইল ইন এ 300 ৰাউন্ড মানে 300 বাৰ ঘুৰিছে গৈছে চকাটো ইজ ইকুৱেল টু কি হ'ব 300 ইনটু সাৰকামফাৰেন্স অফ 300 বাৰ ঘুৰিছে যে গতিকে সাৰকামফাৰেন্স অফ সাৰ্কুল গতিকে 300 পূৰণ সাৰকামফাৰেন্স অফ সাৰ্কুল আমি কেন পালো 303 পাইছো ইজ ইকুৱেল টু এটা দুটা আমি পূৰণ কৰিম এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব 92400 হ'ব তোমালোকে এটা পূৰণ কৰি চাবা ভালকৈ সেন্টিমিটাৰ হ'ব 92400 সেন্টিমিটাৰ হ'ব ঠিক আছে এই আমি এতিয়া মিটাৰত কৰিব লাগিব নেটো চাই লৈছো ৰবা 1 মিনিট মই চাই লৈছো নাই নালাগে এটো হৈছে ইয়াৰ উত্তৰ ঠিক আছে মই উত্তৰটো চালো মানে এটো সেন্টিমিটাৰে আছে গতিকে ইয়াত এটো হ'ব ইয়াৰ উত্তৰ গতিকে লাষ্টত আমি লিখিব লাগিব therefore distance লিখি থোৱা আছে আৰু distance covered by wheel in 30 round is 92400 সেন্টিমিটাৰ এইটো চাই ল এবাৰ তাৰ মানে চকাটোৱে যদি 300 বাৰ যদি ঘূৰে তেন্তে কিমান দূৰ যাব 92400 সেন্টিমিটাৰ দূৰ যাব প্ৰথমবাৰ চাই ল ঠিক আছে সমাধান অসমীয়া মাধ্যমৰ কাৰণে লিখিছো প্ৰথমে আমি দিয়া আছে তো লিখিব লাগিব ন আমাক কি দিয়া আছে বৃত্তটোৰ ব্যাস দিয়া আছে বৃত্ত বেকেৰ লিখা চকা ঠিক আছে চকাৰ ব্যাস দিয়া আছে কিমান 98 সেন্টিমিটাৰ এটাকে আমি ইয়াৰ পৰা আমি কি উলিয়াম ব্যাস উলিয়াম ব্যাসাৰ্ধ উলিয়াম ইজ ইকুৱেল টু কি হ'ব 9 ইজ ইকুৱেল টু কি হয় হাফ ইনটু ইয়াৰ ব্যাস হয় ফৰ্মুলা মতে ইজ ইকুৱেল টু কি হ'ব হাফ ইনটু 98 এটো কাটাকাটি কৰিলে হ'ব এটো 49 সেন্টিমিটাৰ এটা প্ৰথমে আমি কি উলিয়াম বৃত্তটো চকাটো মানে চকা বৃত্তৰ বেকেৰ আমি লিখি যাম চকা বুলি লিখি যাম চকাৰ পৰিধি ইজ ইকুৱেল টু কি হ'ব 2 ইনটু 2 পাই r হ'ব 2 ইনটু পাই ইনটু r হয় কো 2 ইনটু 22/7 ইনটু r ৰ মানটো আছে আমাৰ 49 এটো 7 আৰু 49 কাটা গলে 7 বাৰ ইজ ইকুৱেল টু হ'ব 44 ইনটু 7 যাৰ মানটো হ'ব 308 সেন্টিমিটাৰ হৈ গল তোমাৰ বৃত্ত চকাটোৰ পৰিধি কিমান 308 সেন্টিমিটাৰ এটা চোৱা মানে এক পাক ঘুৰিলে চকাই অতিক্ৰম কৰা দূৰত্ব চকাৰ এনেকৈ লিখিব চকাৰ অতিক্ৰম কৰা দূৰত্ব ঠিক আছে তাৰ মানে চকাতে যদি এক পাক ঘূৰে তেন্তে কিমান দূৰত্ব অতিক্ৰম কৰে ইজিক্যালি কি হয় এপাৰত এটো কি হয় বৃত্তটো মানে বা চকাৰ বৃত্তৰ ব্ৰেকেটত চকাৰ পৰিধিটো হয় ঠিক আছে হৈ গল
এতিয়া কি আমাক কেইপাক ঘূৰিছে চকাতে 300 পাক ঘূৰিলে চকাই অতিক্ৰম কৰা দূৰত্ব ইকুৱেল হ'ব 300 পূৰণ বৃত্তৰ বা চকাৰ পৰিধি হ'ব হয় না নহয় ইকুৱেল টু হ'ব আমাৰ কিবা 300 ইনটু চকাৰ পৰিধি কিমান 308 যাক পূৰণ কৰিলে কি হ'ব 92,400 সেন্টিমিটাৰ হয় অকমান কাৰণে মই এইটো কিবা কৈ দিছো অলপ জায়গাখন উলিয়াই দিছো তো এইটো হৈছে আমাৰ আনসাৰ লাষ্টত লিখিব লাগিব therefore চকাই 300 পাক ঘূৰিলে ঠিক আছে ঘূৰিলে এইটো দীৰ্ঘকাৰ হ'ব নেকি ন ঘূৰিলে এটা দীৰ্ঘকাৰ হ'ব দেই 300 পাক ঘূৰিলে দূৰত্ব অতিক্ৰম কৰিব দূৰত্ব অতিক্ৰম কৰিব 92,400 সেন্টিমিটাৰ ঠিক আছে এইটো হৈছে ইয়াৰ উত্তৰ চাই লও এবাৰ ইমান টানো নহয় আৰু ইম্পৰ্টেন্টও হয় দেই নেক্সট প্ৰশ্নলৈ গৈছো এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 তে কৈছে কি চাবা দেই rupees 2640 has been spent to fence circular garden what will be the circumference of the garden if the cost of fencing is 28 rupees per meter at বৃত্তাকৃতি বাগিচা এখনৰ চাৰিওপিনে জেওৰাতে মুঠ কিমান মুঠতে কিমান টকা খৰচ হৈছে গৈছে 2640 টকা 2640 টকা খৰচ হল প্ৰতি মিটাৰৰ জেওৰাত খৰচ 28 টকা হলে বাগিচাখনৰ পৰিধি কিমান বুলি কৈছে এটো বহুত ধুনিয়া প্ৰশ্ন আৰু একদম ইজি প্ৰশ্ন সলিউশন চাবা ৰে তো টোটাল কষ্ট অফ ফেন্স is equal to 2640 মিটাৰ হ'ব হয় না নহয় therefore সা এটো টোটাল cost of fence in এনেকে লিখা total length of fence ঠিক আছে is equal to কি আছে এটো given বুলি লিখি লোৱা is equal to 2640 এটা কাম কৰি অকমান সৰু কৰো তেতিয়া এটো rupees লিখো না total cost of fence in total length of cost তারপর cost of fence in 1 meter length of fence is equal to 28 rupees ঠিক আছে মুঠ খৰচ কিমান টকা হয় ধৰি লওক এনেকা জেনেবা এটা তার জেনেবা এই তারটো জেনেবা ঠিক আছে তারটো কিনুতে এটা সিম্পল কে উদাহৰণ দিছো তারটো কিনুতে বলে 20 টকা ললে ঠিক আছে এত কিমান মিটাৰ আছে আমি নাজানো কিন্তু ইয়াতে বলে 1 মিটাৰত বলে 1 মিটাৰ এই তারটো মানে 1 মিটাৰত বলে পৰিছে 10 টকা কৈ পৰিছে ঠিক আছে এই তারটো কিনুতে 1 মিটাৰত 10 টকা পৰিছে আৰু টোটাল লওঁতে কিমান ললে হেকানে 20 টকা ললে বুলি কৈছে গটিকে তারটো লেন্থ কিমান হ'ব তারটো লেন্থ 2 মিটাৰ হ'ব হেকানে 20 টকা দিব লাগিছে হয় না তাৰ মানে কি কৰিব লাগে আছে 20 ৰ লগত আমি কি হৰণ কৰিব লাগিব 10 হৰণ কৰিব লাগিব 20 হৰণ 10 যে মানটো হ'ব 2 হ'ব একে দৰি আমাৰ আগৰ প্ৰশ্নটো এটা ওবটা উভতি যাওঁ গুটে তারটো কিনুতে কিমান টকা খৰচ হল 2640 টকা খৰচ হল তাতে অকল 1 মিটাৰতে খৰচ কিমান কি পৰিছে 28 টকাকে পৰিছে গটিকে গুটেটো কাৰণে কিমান হ'ব মানে মুঠ লেন্থটো কিমান হ'ব মুঠ তারডালৰ মুঠ লেন্থটো কি যাব এই 2640 বা 28 হৰণ কৰিব লাগিব therefore total length of fence বা fencing লিখিবা দেই নিজৰ কথা আৰু fence বুলি লিখি লব ইজিক্যালি কি হ'ব cost of fence of total length by কি হ'ব cost of 1 meter fence হ'ব ঠিক আছে ইজিক্যালি আমাৰ হ'ব
এফালে হ'ব 2640/28 দুটা এইটো ৰুপিজ আছিলে হয় না নহয় গতিকে ৰুপিজ কেনসেল হৈ যাব আৰু আলটিমেটলি কি হ'ব আমাৰ এইটো এটা হৰণ কৰিছোঁ দেই মইতো ক্যালকুলেটৰ মাৰিছোঁ তোমালোকে এটা কৰি চাবা হৰণ 40 হৰণ 28 ঠিক আছে এটা মই ক্যালকুলেটৰ মাৰি চালো আলটিমেটলি আনসাৰ হ'ব 94.2857 এনেকৈ বহুত কিবা কি হয়তো লাষ্টত তোমালোকে এইটো যেহেতু এইটো 5 নহয় গতিকে এইটো এইটো জায়গা তোমালোকে কি লিখিবা 94.2 কি হ'ব 29 হ'ব এইটো হ'ব 9 মিটাৰ এইটো লিখিবা পাৰিলে এপ্ৰক্সিমেট বুলি লিখিবা এপ্ৰক্স বুলি লিখি থৈ দিবা তাৰ মানে ফেন্সিংখনৰ মুঠ দৈৰ্ঘ্য কিমান 96.29 মিটাৰ 29 মিটাৰ নিশ্চয় বুজি পাইছা বুলি ধৰি লৈছো তাৰ মানে ইয়াত টোটেল লেন্থ উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমাৰ মুঠ খৰচ ডিভাইডেড বাই 1 মিটাৰৰ খৰচ ঠিক আছে সমাধান অসমীয়াটো কৰি লিখো এইটো লিখিলে কি হ'ব টোটেল খৰচ ন জেউৰা বুলি আছে না অসমীয়াত কি বুলি আছে চাওঁচোন এখন বিত্তাকৃত বাগিচাখন চাৰিফানে জেউৰা দিওঁতে ন মুঠ খৰচ তো জেউৰা বুলি আমি লিখিব লাগিব অসমীয়াত এনেকৈ আছে মুঠ জেউৰা লগাওঁতে হোৱা খৰচ কিমান 2640 টকা 1 মিটাৰ জেউৰা লগাওঁতে হোৱা খৰচ ইজিকেলি কি হ'ব 28 টকা হয় নে therefore মুঠ জেউৰাৰ দৈৰ্ঘ্য ঠিক আছে এনেকৈ সিম্পলকৈ লিখি ল'ব ইজিকেলি কি হ'ব মুঠ জেউৰা লগাওঁতে হোৱা খৰচ বাই কি হ'ব 1 মিটাৰ জেউৰা লগোৱাৰ খৰচ এনেকৈ লিখি ল'ব দেই সিম্পলকৈ বুজি পালে হ'ল যেহেতু লগোৱাৰ খৰচ মুঠ জেউৰা লগাওঁতে খৰচ হ'ল 2640 এফালে 28 ইজিকেল আমাৰ কি হ'ব ইজিকেলটো আমাৰ হ'ব 49.29 প্ৰায় এইটো লিখিবা ইয়াতে প্ৰায় চাই লও এবাৰ প্ৰথম এবাৰ চাই লও নিশ্চয় পাইছ দেখিব পাইছা এটা নেক্সট অসমীয়াটো চাই লও ঠিক আছে আইছ আমাৰ আজিৰ লাষ্ট প্ৰশ্ন question number 10 a circular portion of radius is 4 cm is taken away from a circular paper of radius 10 cm by what length the circumference from the removed piece of paper is smaller than the circumference of the first piece of paper ঠিক আছে অসমীয়াটো পঢ়িম 10 cm ব্যাসাৰ্ধৰ কাগজৰ টুকুৰা এটা পৰা 4 cm ব্যাসৰ কাগজৰ টুকুৰা কাটি পেলাই দিয়া হ'ল কাটি পেলোৱা টুকুৰাটো পৰিধি প্ৰথম কাগজ টুকুৰাৰ পৰিধিতকৈ কিমান সৰু একদম সিম্পল কথা এনেকৈ চোৱা প্ৰশ্নটো নিশ্চয় বুজি পাইছা এটা বৃত্ত আছে দেই অলপ ডাঙৰ বৃত্ত এটা আঁকিছোঁ ইয়াৰে বোলে এই বৃত্তটোৰ কি কৈছে এইটো ৰেডিয়াছটো ব্যাসাৰ্ধটো কিমান বুলি কৈছে 10 cm বুলি কৈছে মন কৰিবা এইটো কিমান 10 cm তো এই ডাঙৰ এই বৃত্তটোৰ পৰা এটা সৰু সৰু বুলি কৈছো আৰু এটো কৰা বৃত্ত এটা কাটি উলাইলে ঠিক আছে যাৰ মানে ব্যাসাৰ্ধটো 4 cm এটা কথাটো বুজি পাইছা নে এটা চোৱা এই ডাঙৰটো বা এই সৰু এই বৃত্তটো যে কাটি পেলাই দি পিছত আমাক এটা উলিয়াব কৈছে যে এই ডাঙৰটোৰ ব্যাসাৰ্ধটোতকৈ এই সৰুটোৰ ব্যাসাৰ্ধটো কিমান সৰু বুলি কৈছে তাৰ মানে ইয়াৰ পাৰ্থক্যটো উলিয়াব কৈছে ধৰি লওক এই গোটেই ডাঙৰটো বৃত্তটোৰ বোলে পৰিধিটো বোলে 40 বুলি পালো উদাহৰণ দিছো দে 40 cm পালো ঠিক আছে আৰু এই সৰুটোৰ পৰিধিটো বোলে আমি বোলে 20 পালো বা 25 পালো উদাহৰণ দিছো এতেকে এই ডাঙৰ বৃত্তটো বা সৰু বৃত্তটো পৰিধিটো কিমান সৰু হ'ব তো 40 ৰ পৰা আমি কি বিয়োগ কৰিব লাগিব 25 বিয়োগ কৰিব লাগিব তাৰ মানে ডাঙৰ বৃত্তটোৰ পৰিধিৰ পৰা আমি সৰু বৃত্তৰ পৰিধিটো আমি কি কৰিব লাগিব বিয়োগ কৰি উলিয়াব লাগিব আৰু উলিয়াই পিনি যেটো সংখ্যা পাম এটো হ'ব আমাৰ কাৰণে এই প্ৰশ্নটোৰ উত্তৰ হ'ব ধৰিব পাইছা এটা ডাঙৰ বৃত্ত যাৰ ব্যাসাৰ্ধ 10 cm আকৌ এটা সৰু বৃত্ত যাৰ ব্যাসাৰ্ধ 4 cm এই ডাঙৰ বৃত্তটোৰ পৰা এই সৰু বৃত্তটো
4 সেণ্টিমিটাৰ ব্যাসাৰ্ধ জোখৰ বৃত্ত এটা কাটি উলিয়ালে এতিয়া আমাক উলিয়াব কৈছে যে ডাঙৰ বৃত্তটোৰ পৰিধি আৰু সৰু বৃত্তৰ পৰিধিটোৰ মাজত পাৰ্থক্যটো কি মানে এই সৰু বৃত্তটোৰ পৰিধিটো ডাঙৰ বৃত্তৰ পৰিধিতকৈ কিমান সৰু এইটো আমি উলিয়াব লাগিব গতিকে আমি এনেকৈ লিখিম এতিয়া কৰি দিছোঁ ৰ'বা অংকটো একদম সময়ে আছে আৰু জলদি হৈ যাব সলিউশন গিভেন radius of larger ঠিক আছে ইয়াতে লাৰ্জ বুলি নাই ফাৰ্স্ট বুলি আছে তো গতিকে আমি লিখিম ফাৰ্স্ট সাৰ্কেল কিতাপত যেনেকৈ আছে মতে প্ৰশ্নটো লিখিছোঁ মানে নামটো দিছোঁ ৰেডিয়াছ অফ ফাৰ্স্ট সাৰ্কেল ইজ 10 সেন্টিমিটাৰ আকৌ ৰেডিয়াছ অফ স্মলাৰ সাৰ্কেল সৰুটো ঠিক আছে স্মলাৰ সাৰ্কেল ইজ ইকুৱেল টু কিমান 4 সেন্টিমিটাৰ এতেকে আমাক কি উলিয়াব লাগে এতিয়া সৰু বৃত্তটো এই প্ৰথম বৃত্তটোতকৈ সৰু বৃত্তটোৰ পৰিধিটো প্ৰথম বৃত্তৰ পৰিধিটো কিমান সৰু এটা কাম কৰোঁ এই দুটাৰ এটা বেলেগ বেলেগ উলিয়াওঁ তো পেৰিমিটাৰ অফ ফাৰ্স্ট ইয়াক এটা কাম কৰোঁ দুটাকে বেলেগ বেলেগ কৰাতকৈ দুটাকে আমি একেলগে কৰিম এনেকৈ কৰিম চাবা দেই মই লিখি দিছোঁ বুজি পাবা তোমালোকে বাৰু যে লেন্থ অফ লিখি দিছোঁ তাৰপিছত কৈ দিম বাৰু লেন্থ অফ circumference that length of circumference that small circle is circumference of এনেকৈ লিখিব লাগিব circumference of small circle ইয়াত লিখিছোঁ less than first circle প্ৰথমটো circle ন first circle ঠিক আছে মানে কি অৰ্থটো হৈছে যে সৰু বৃত্তটো প্ৰথম বৃত্তটোতকৈ কম হোৱা পৰিধিৰ জোখটো ঠিক আছে লেন্থ অফ circumference that circumference of small circle less than first circle is equal to কি হ'ব circumference of first circle এনে ধৰণৰ হ'ব minus circumference of small circle small circle is equal to circumference of first circle কি ফৰ্মুলা মতে কি হ'ব এটা কাম কৰোঁ ইয়াতে এই ৰেডিয়াছবোৰ আমি ইয়াত বেলেগ এটা নাম দিওঁ এইটো ইয়াক r1 দিছোঁ দেই ইয়াক দিম আমি r2 তাৰমানে যেহেতু দুটা ৰেডিয়াছ হয়তো মানে দুটাই যেহেতু ব্যাসাৰ্ধ হয় গতিকে নামবোৰ খেলিমেলি নহওক বুলি মই এটা দিছোঁ r1 এটা দিছোঁ r2 গতিকে circumference of first circle প্ৰথম সাৰ্কেল ৰেডিয়াছটো কি মানে ফৰ্মুলা মতে কি 2 পাই r হয় য'ত নেকি ইয়াৰ r ৰ মানটো কি হয় r টো আমি r1 ধৰিছোঁ গতিকে 2 পাই r1 মাইনাছ এফালে কি হ'ব 2 পাই এফালে সৰু সাৰ্কেলটোৰ ৰেডিয়াছটো কি r2 হ'ব গতিকে 2 পাই r2 এদিকে দুটা ভিতৰত চাবা দেই 2 আৰু পাইটো কি 2 পাইটো কি হেতৰ কমন হ'ব ইনটু r1 মাইনাছ r2 হ'ব হয়নে এটো কমন ললে এটো হ'বনে এদিকে 2 ইনটু পাই মানটো 22/7 ব্ৰেকেট r1 ৰ মানটো কি আমাৰ 10 r2 মানটো আমাৰ 4 নেকি বুধ হয় এবাৰ চাই লৈছোঁ ঠিক আছে 4 হয় এদিকে দুটাক আমি কৰি চাওঁ 2 ইনটু 22 44/7 এফালে দুটা ব্ৰেকেটটো হ'লে পূৰণ এই দুটা পূৰণ কৰিলে 6 ঠিক আছে এতিয়া 44 ৰ লগত আমি 6 টো পূৰণ কৰিব লাগিব হয়নে না 44 ইনটু 6/7 যাক কৰিলে আমাৰ কিমান হ'ব 264 হ'ব নেকি কৰি চাবা তোমালোকে বাই 7 আকৌ দুটা পূৰণ কৰিলে আমাৰ আলটিমেটলি আনসাৰ হ'বগৈ 37.71 সেন্টিমিটাৰ হ'ব এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে তাৰ মানে সৰু বৃত্তৰ পৰিধিটো ডাঙৰ বৃত্ততকৈ কিমান সৰু ডাঙৰ বৃত্তৰ পৰিধিতকৈ 37.71 সেন্টিমিটাৰ সৰু চাই লও এবাৰ ঠিক আছে আমি লাষ্ট এটা অসমীয়া মাধ্যমৰ কাৰণে লিখিম কিবা এটা আছে ন সমাধান ঠিক আছে প্ৰথম বৃত্তৰ
এইটো দিয়া আছে লিখিবা এইটো দিয়া আছে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ ইকুৱেল টু আমাৰ হয় 10 সেন্টিমিটাৰ ঠিক আছে যাক আমি ইয়াক R1 নাম দিছোঁ দেই দুটা ব্যাসাৰ্ধ যে গতিকে আমি R1 নাম দিছোঁ এই বস্তুটো মনত ৰাখিবা 10 সেন্টিমিটাৰ আকৌ সৰু বৃত্ত এইটোতো সৰু বৃত্ত নাম আছে সৰু বৃত্তৰ ব্যাসাৰ্ধ যাক নাম দিছোঁ R2 ইকুৱেল টু কিমান 6 সেন্টিমিটাৰ হৈ গ'ল এতিয়া কথাটো হ'ল আমাৰ কি এতে সৰু বৃত্তৰ পৰিধি প্ৰথম বৃত্তৰ পৰিধিতকৈ সৰু হোৱা সৰু বৃত্তৰ পৰিধি প্ৰথম বৃত্তৰ পৰিধিতকৈ সৰু হোৱা পৰিধিৰ দৈৰ্ঘ্য ইকুৱেল টু কি হ'ব ডাঙৰ বৃত্তৰ পৰিধি মাইনাছ ডাঙৰ বৃত্ত নহয় এইটো প্ৰথম বৃত্তৰ পৰিধি মাইনাছ সৰু বৃত্তৰ পৰিধি প্ৰথম বৃত্তৰ পৰিধি ফৰ্মুলাটো কি হ'ব 2 পাই R1 হ'ব কেপিটেল এটা দিছোঁ দেই R1 মাইনাছ 2 পাই R2 হ'ব ইয়াতে দুটা 2 পাইটো কমন হয় গতিকে আমি এইটো কমনটো আমি লৈ ল'ম তেতিয়া R1 মাইনাছ R2 হ'ব 2 into 22/7 into 10 minus 4 য'ত এইটো মান 2 এইটো হ'ব 44/7 into 6 হ'ব হয়নে ইজিকেল দুটা পূৰণ কৰিলে এফালে 264/7 হ'ব যাৰ মানটো 37.31 সেন্টিমিটাৰ হ'ব এইটো হৈছে ইয়াৰ আনসাৰ লাষ্ট এবাৰ চাই লোৱা লাষ্টত তোমালোকে ইয়াত ইচ্ছা কৰি লিখিবা দেই এতেকে লিখিব পাৰা এতেকে যে সৰু বৃত্তৰ পৰিধিটো ডাঙৰ বৃত্তৰ পৰিধিতকৈ 37.71 সেন্টিমিটাৰ সৰু এনেকৈ লিখিব পাৰা লিখি দিম নেকি therefore সৰু বৃত্তৰ পৰিধি ডাঙৰ নহয় এইটো প্ৰথম বৃত্তৰ পৰিধিতকৈ 37.71 সেন্টিমিটাৰ সৰু এনেকৈ লিখিব পাৰা প্ৰথমবাৰ চাই লোৱা আৰু এইটো এই লাইনটো ইংৰাজীটো লিখিব পাৰা therefore এইটো চোৱা ইয়াত লিখিব পাৰা therefore circumference of small circle is 37.71 centimeter less than first circumference of first এইটো ফার্স্ট এনেকৈ লিখা ফার্স্ট সার্কেল এই লাইনবোৰ তোমালোকে লিখিলে বেছি ভাল হয় আৰু দেই এটা কাম কৰা প্ৰথম অসমীয়াটোকে চাই লওঁ মোৰ প্ৰথম পৰা তাৰপৰা আকৌ ইংৰাজীত দেখাম বাৰু মই এইটো প্ৰথম চোৱা এইটো আমাৰ সেকেন্ড চোৱা ঠিক আছে আৰু এফালে লাষ্টৰ লাইনটো প্ৰয়োজন সাপেক্ষে তোমালোকে এইটো ৰখাই চাই লিখিবা আকৌ এটা ইংৰাজীটো আকৌ এবাৰ চোৱাগৈ যেহেতু এটা নতুনকৈ লিখিলোগৈ নহয় এইটো ইমান চোৱালৈকে তোমালোকে চালাই নহয় হয়নে নহয় এইটো হৈছে শেষৰ এই লাইনটো লিখিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগে লগে আমাৰ আজি এক্সাৰচাইজ 11.22 ইয়াতে শেষ হৈ গৈছে ইয়াৰ আগৰ এটা ফাৰ্ষ্ট পাৰ্ট 1 ভিডিঅ'টোত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 5 লৈকে কৈ থোৱা আছে আজিৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা কোৱেশ্চন নম্বৰ 10 লৈকে কৰিলোঁ ঠিক আছে ভিডিঅ'টো চাই কেনেকুৱা পালা আমাক জনাবা কিবা যদি ক'বলগীয়া থাকে
কমেণ্ট বক্সত জনাবা কেতিয়াবা কৰি যাওঁতে অংকবোৰ ক'ৰবাত ভুলো হয় এই ভুলবোৰ তোমালোকে কমেণ্ট বক্সত জনাবা আমি আকৌ পৰৱৰ্তী সময়ত মানে শুদ্ধ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে দুই এটা আমি কমেণ্ট পাইছোঁ ভুলবোৰ শুদ্ধ কৰি দিয়াৰ মানে জনাইছে তেওঁলোককো ধন্যবাদ দিছোঁ ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু লগ বন্ধুকো শ্বেয়াৰ কৰি দিবা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা আজিলৈ আহিছোঁ ধন্যবাদ